গুৱাহাটী প্ৰেছ ক্লাবত প্ৰকৃতি আৰু জীৱ-জন্তু সংৰক্ষণ বাহিনী অসম আৰু পেট লাভ ফাউণ্ডেশ্যনৰ উদ্যোগত একত্ৰিত হ'ল বহুসংখ্যক পশুকৰ্মী আৰু পশুপ্ৰেমী। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে দিল্লী NCR এলেকাৰ পৰা বাটৰুৱা কুকুৰ আঁতৰ কৰাৰ যি নিৰ্দেশনা জাৰি কৰিছে, সেই নিৰ্দেশনাক লৈ তীব্ৰ আপত্তি দৰ্শালে সংগঠন দুটাৰ বিষয়ববীয়া আৰু পশুপ্ৰেমীসকলে। বাট পথৰ পৰা কুকুৰবোৰক আঁতৰ কৰাৰ নিৰ্দেশ দিয়াটোৱেই একমাত্ৰ সমাধান নহয় বুলি মত ব্যক্ত কৰে পশুপ্ৰেমীসকলে। উচ্চতম ন্যায়ালয়ক এই নিৰ্দেশনাটোৰ ওপৰত পুনৰ বিবেচনা কৰাৰো আহ্বান জনালে গুৱাহাটী প্ৰেছ ক্লাবত সমবেত হোৱা পশুকৰ্মী আৰু পশুপ্ৰেমীসকলে। এতিয়া কথাটো হৈ গ'ল কি যে মহামান্য উচ্চতম ন্যায়ালয়ৰ যি দুজন ন্যায়াধীশে এই ৰায়দান দিলে, তেওঁলোকৰ ৰায়ত সম্পূৰ্ণৰূপে আমি অসন্তুষ্ট আছোঁ। কাৰণ দেশৰ সংবিধানখন আটাইতকৈ শীৰ্ষতম পৰ্যায়ত আছে। দেশৰ সংবিধানৰ ওপৰত কোনো এজন নহয়। উচ্চতম ন্যায়ালয় দেশৰ সংবিধানৰ পিছত হয়। গতিকে সংবিধানত আৰ্টিকেল 51A যি আছে, যিটো নেকি যিটো আৰ্টিকেলটো আমাৰ ভায়োলেট কৰা গ'ল। আৰ্টিকেল 51A মতে হৈছে যে আমি প্ৰত্যেকজন নাগৰিকে আমাৰ দায়িত্ব, ফাণ্ডামেণ্টেল ডিউটি বুলি কৈছে, আমাৰ দায়িত্ব হৈছে যে জীৱ জন্তুৰ প্ৰতি আমি মৰম দেখুওৱা, জীৱ জন্তু হওক বা হওক নদ নদী হওক, আমি তেওঁলোকৰ প্ৰতি আমাৰ মৰম দেখুওৱা আৰু তেওঁলোকৰ প্ৰতি আমি দায়িত্ব ল'ব লাগে সুৰক্ষাৰ বাবে। গতিকে আৰ্টিকেল 51A প্ৰথমতে এই ন্যায়াধীশ দুজনে ভায়োলেট কৰিছে। আমাৰ কথাটো হৈছে যে সুপ্ৰিম কোৰ্টৰ এনেকুৱা ধৰণৰ এটা ঘটনা যিটো আমি মানিবলৈ নোৱাৰোঁ। আমি সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট হয় তাক আমি ডিনে কৰিব নোৱাৰোঁ, কিন্তু এইটোত আমি মানিবলৈ আপত্তি আছে। আৰু যাৰ বাবে আমি বুলি নহয়, গোটেই ভাৰতবৰ্ষীয় যিখিনি জীৱপ্ৰেমী বা পশুকৰ্মী আছে, প্ৰত্যেকে এইটোৰ ওপৰত আপোনাৰ